মোৰ বুকু ধপ ধপ কৰে এডিয়াৰি ৰিজাল্টৰ খবৰ পালে মোৰ বুকু হম হম কৰে এডিয়াৰি ৰিজাল্টৰ খবৰ পালে ভয় লাগে বেয়া লাগে সিচুৱেচন এনেকুৱা হলে ফেল কৰাৰ খবৰ শুনি ঘৰত দিয়া কুকুৰা নুখুৱা গালি ফেল কৰাৰ খবৰ শুনি ঘৰত দিয়া কুকুৰা নুখুৱা গালি চাকৰি কপালত নাই মোৰ বুকু হম হম কৰে এডিয়াৰি ৰিজাল্টৰ খবৰ পালে মোৰ বুকু ধপ ধপ কৰে এডিয়াৰি ৰিজাল্টৰ খবৰ পালে মাছ মাৰিবলৈ ব্যৱহাৰ কৰিছিলো খেয়ালি জাল দিনে ৰাতি 12টা বজাতে এডিয়াৰি পৰীক্ষাৰ ৰিজাল্ট ফেল কৰিলে বেয়া লাগিব পাছ কৰিলে মজা ৰিজাল্ট কাৰ কেনেকুৱা কমেন্ট এটা কৰি দিয়া বোলে আও হৰি আও ৰাম স্যাৰ কৈ যোৱা মানে স্যাৰ পালো আমি খবৰ কিন্তু ৰবৰ খবৰ দিলে মামাই চিঞৰি ৰিজাল্ট আহিল আজি পৰীক্ষা এডিয়াৰি কোনে কৰিলে পাছ ফুৰ্তিতে এবাৰ উৰাই ঘূৰাই নাচ নাচিব লাগিব নেকি স্যাৰ নানাচিলে হ'বনে লাখ লাখ ষ্টুডেণ্টৰ মাজত পাছ কৰিছে কিবা সেইটোতো হয় তাকে পাছ হলে ফুৰ্তি ফেল হলে মন বেয়া উপায় নাই গাইজ চিষ্টেমে এনেকুৱা 25 লাখো যদি পাব লগা হয় চৰকাৰী চাকৰি দৰমহা দিওঁতে চৰকাৰ হ'ব ভিক্ষাৰী ৰাইট শুদ্ধ কথা স্যাৰ পোষ্ট ওলাই 7,000 এপ্লাই কৰে 10 লাখ চৰকাৰী চাকৰি গাইজ নহয় ইমান সহজ নিচিনা হাক ভাত বোলে চৰকাৰী চাকৰি নেপালেও নো টেনচন বুঢ়া হলেতো পাম চৰকাৰী পেঞ্চন তাৰ অপেক্ষাতে জীৱনটো ঠেলি দিছা বৃদ্ধ কাললে উপায়টোতো নাই ছাৰ যোনে পাছ কৰিছে হেপ্পী আৰু যোনে ফেল কৰিছে দুখী হয় দিয়া আপোনালোকৰ খবৰ দি যাব দে ৰিজাল্টৰ কমেন্টত তাকে আমি চাম আৰু পাছত বলক তেন্তে ছাৰ এইবাৰ আমি গুচি যাওঁ অন্য এখন পৃথিৱীৰ মাজলৈ মানুহে কয় মিছা কথা ক'লে ঠেং চুটি হয় তাকে শুনি লাগে বহুত ভয় সৰুতে ভাবিছিলো মূলা পকাৰ পাছত গাজৰ হয় মানুহে কয় মিছা কথা ক'লে ঠেং চুটি হয় তাকে শুনি লাগে বহুত ভয় সৰুতে ভাবিছিলো মূলা পকাৰ পাছত গাজৰ হয় মূলাটো বগা পকিলে হৈ যায় ৰঙা গাজৰটো ৰঙা কেনে ছাৰ যুক্তি আছে কিন্তু যুক্তি নথকা নহয় ছাৰ যুক্তি অবিহনে এইটো ভবাটো অকল্পনীয় ভাল বাৰু আগতে মানুহে বোলে শৰীৰটোৱে ৰেষ্ট পাইছিল আৰু এতিয়া মানুহে বোলে শৰীৰটো বাদ দিয়ক মোবাইলটোৱেহে ৰেষ্ট পায় ইয়াকে কয় গাইজ পৰিৱৰ্তন স্বচ্ছ ভাৰত মিছন ভাল মানুহৰ ভাল স্বভাৱ বেয়া মানুহৰ বেয়া স্বভাৱ মোবাইল ফোনৰ পৰিছে প্ৰভাৱ যুদ্ধ কৰিলে যুদ্ধ হ'ব নহলে হ'ব সংগ্ৰাম আজিৰ প্ৰজন্মই চলাই ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আৰুনো কিমান কবলে বাকী কৈয়ে পেলোৱা কম ছাৰ কিয় নকম কৃষ্ণ জয় গুৰু শংকৰ মামাৰ ৰকম মুদিৰ দেশ 5 মিনিট বতাহ মাৰিলে কাৰেণ্ট চেছ বোলে আকলতি কলাপাত লৰে কি চৰে দুটোপাল মান বৰষুণ দিলে কাৰেণ্টটো কাটে এইটো হয় কিন্তু তথাপি আজিকালি অলপ আপগ্ৰেড হলে ছাৰ অলপ আপগ্ৰেড হলে বলক এইবাৰ যাওঁ আমি ৰামায়ণ মহাভাৰতৰ মাজলৈ ছাৰ আপুনি ৰামায়ণ চাইছে ৰামায়ণৰ কথা শুনিছে কাহিনী শুনিছে কিয় নুশুনিম চবেই শুনিছে তোমালোকো শুনিছা ময়ো শুনিছো তেনে যদি ছাৰ আপুনি মহাভাৰতৰ কথাও শুনিছে আৰে ৰামায়ণ মহাভাৰতৰ কথা নুশুনাকে কোনোবাই ডাঙৰ হ'ব পাৰে জানো নোৱাৰে নহয় তেনে যদি ছাৰ আপুনি কওকচোন মাত্ৰ এটি বাক্যতে ৰামায়ণ আৰু মহাভাৰত চাই কি বুজিলে এটা বাক্যতে ক'ব পাৰে নেকি ইমান দীঘল ইমান ডাঙৰ ৰামায়ণ মহাভাৰতৰ বিষয়ে ছাৰ বোলো যোনে পাৰে ক'বলৈ এষাৰ বাক্যতে সি মোটা
কথা কবলৈ আহিছা হা ঐ ইয়াত আকৌ পুৰুষ মহিলা মতা মাইকীৰ লগত কি কথা কবলৈ জনা নজনা অ মতা নহয় ছাৰ ৰজা আছিলে ৰজা আমি যে খুব কৈ থাকোঁ সৰুতে তই এইটো ক'ব পাৰিলে ৰজা তই নোৱাৰিলে মানে তই মানে সেনেকুৱা সেইটো চা যে আজি আপোনালোকেও যে কৈছিলে আমিও যে কওঁ সৰুতে অ এইটো হ'লে ঠিক আছে হ'লে এষাৰ বাক্যটোনো কেনেকে কয় হয় ৰামায়ণ চাই মই কি বুজিলো নাই সেনেকে মই মানে এষাৰ বাক্যটো বুজাব নোৱাৰিম আমি বুজাই দিছো শুনক ছাৰ আৰু আপোনালোকে যদি জানে তেন্তে আমাৰ উত্তৰটো শুনাৰ আগতে কমেণ্ট এটা কৰি দিব দেই এতিয়া কৈছো 1 ছেকেণ্ডৰ ভিতৰত বা এষাৰী বাক্যৰ ভিতৰত বা অতি চুটিকে ৰামায়ণ আৰু মহাভাৰত চাই আমি এইটোৱে বুজিলো যে ৰামায়ণ হৈছে কিডনেপিং কেছ আৰু মহাভাৰত হৈছে মাটি বাৰী কেছ ৰাম ৰাম প্ৰভু কৃষ্ণ গোসাঁই এইবিলাক কি শুনিছো অ ছাৰ আপুনি ঠিকে শুনিছে ৰামায়ণ সৃষ্টি হৈছিল ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ কাৰণে আৰু হৰণ কৰাটোকে তো কিডনেপ বুলি কয় এটা ছাৰ আপুনি কওক চমুকে ক'বলৈ গ'লে সেই কিডনেপিং কেছটোৰ কাৰণে ৰামায়ণ সৃষ্টি নহ'লে অ মেইন ৰামায়ণৰ যুদ্ধখনটো হৰণ কৰাৰ কাৰণে হ'ল ন সীতাক আচ্ছা আচ্ছা কিডনেপিং কেছ ছাৰ কিডনেপিং কেছ আৰু মহাভাৰতৰ যুদ্ধখন হে কৌৰৱ আৰু পাণ্ডৱৰ মাজত মাটি বাৰীৰ কাৰণেতো হ'ল ৰাম ৰাম তাৰ মানে অতি চমুকে ক'বলৈ গ'লে ৰামায়ণ মহাভাৰত চাই আপোনালোকে এইটোৱে বুজিব পাৰে একেবাৰে চিম্পুল ভাষাত ৰামায়ণ হৈছে কিডনেপিং কেছ মহাভাৰত হৈছে মাটি বাৰী কেছ চিৰিয়াছলি নল'ব দিছ ইজ অনলি ধেমালি অনলি এণ্টাৰটেইনমেণ্ট পাৰপজ অনলি দেই ভাল লাগিল দিয়া হ'লেও ধেমালি চলেৰে কিন্তু বৰ ধুনীয়া সঁচাকে কিন্তু হয় আকৌ দে এনেকুৱা হ'লে মানে হয় আকৌ ঠিকে আছে তো ন এইটো তাকে আৰু ছাৰ মানে আৰু থুলমূলকে ঠিকে আছে বুলি ভাবি লৈছো আৰু দেই এনেকে মানে বাৰু এয়া এডিআৰই পৰীক্ষা আজি ৰিজাল্টৰ খবৰটো বাৰু চবে পাইছে তাৰ ওপৰত কিবা গান চান হৈ যায় নেকি লাষ্ট ফিনিচিং হিচাপে গান চামি আমি আহোঁতে গাইছিলো ছাৰ আপুনি শুনি নেপালে সেইকাৰণে ৰ'ব ছাৰ এডিআৰই পাছ কৰাটো মানে চবেই সেইটো ফূৰ্তি আৰু ফেল কৰাক লৈ মানে এটা লিখা হৈছিল আৰু গোৱাচোন গোৱা শুনি চাওঁ মোৰ বুকু ধপ ধপ কৰে এডিআৰই ৰিজাল্টৰ খবৰ পালে মোৰ বুকু হম হম কৰে এডিআৰই ৰিজাল্টৰ খবৰ পালে ভয় লাগে বেয়া লাগে সিটুৱেশ্যন এনেকুৱা হ'লে ফেল কৰাৰ খবৰ শুনি ঘৰত দিয়া কুকুৰা নোখোৱা গালি ফেল কৰাৰ খবৰ শুনি ঘৰত দিয়া কুকুৰা নোখোৱা গালি চাকৰি কপালত নাই মোৰ